নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SSC CGL ৰিক্ৰুটমেণ্ট 2026 সম্পৰ্কে। ইতিমধ্যে ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ SSCয়ে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026ৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰিছে। এইবাৰ প্ৰায় 12,256টা পদত নিয়োগ হ'ব। যদি আপুনি গ্ৰেজুৱেট হৈ আছে অথবা ফাইনেল ইয়েৰত আছে তেনেহ'লে এই সুযোগ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম কিমানটা ভেকেঞ্চি আহিছে, কি বিভাগত পোষ্ট আহিছে, এলিজিবিলিটি কিমান লাগিব এপ্লাই কৰিবৰ কাৰণে, এজ কিমান লাগিব, দৰমহা কিমান, এপ্লিকেশ্যন ফিজ কিমান, এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব আৰু এপ্লাই কেনেকৈ কৰিব লাগিব, এই সকলোবোৰ কথা সম্পূৰ্ণ অসমীয়া ভাষাত সহজকৈ বুজাই দিম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কথা পাতোঁ ৰিক্ৰুটমেণ্ট ডিটেইলছ সম্পৰ্কে। এই এক্সামটোৰ নাম হৈছে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026, যাক আমি SSC CGL বুলি জানো। এই এক্সামৰ মাধ্যমেৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বিভিন্ন মিনিষ্টাৰী ডিপাৰ্টমেণ্ট আৰু অৰ্গেনাইজেশ্যনত গ্ৰুপ বি এণ্ড গ্ৰুপ চি পদত নিয়োগ কৰা হয়। এইবাৰ মুঠ ভেকেঞ্চি হৈছে প্ৰায় 12,256টা। যদিও এই সংখ্যা এপ্ৰক্সিমেট বুলি কোৱা হৈছে, তথাপিও ই এক বিশাল ৰিক্ৰুটমেণ্ট। সেয়েহে যিসকল গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এইটো এটা গল্ডেন অপৰচুনিটি। এতিয়া আহোঁ কোন বিভাগত কি পোষ্ট আছে। এই ৰিক্ৰুটমেণ্টত বহু ধৰণৰ পোষ্ট অন্তৰ্ভুক্ত কৰা হৈছে, যেনে এছিষ্টেণ্ট অডিট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, ইন্সপেক্টৰ, ছাব ইন্সপেক্টৰ, টেক্স এছিষ্টেণ্ট, অডিটৰ, একাউণ্টেণ্ট, পোষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট, ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ, গ্ৰেড 2 অফিচ ছুপাৰিণ্টেণ্ডেণ্ট ইত্যাদি। মানে আৰ্টছ, ছায়েন্স, কমাৰ্চ সকলো ষ্ট্ৰীমৰ ষ্টুডেণ্টে এই এক্সামৰ বাবে এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ দৰমহা সম্পৰ্কে। SSC CGL পোষ্টসমূহৰ দৰমহা যথেষ্ট ভাল। পে স্কেল 4ৰ পৰা পে লেভেল 8লৈ দৰমহা ষ্ট্ৰাকচাৰ আছে। ষ্টাৰ্টিং চেলাৰী প্ৰায় 25,000 টকাৰ পৰা আৰম্ভ হৈ কিছুমান পোষ্টত 1.5 লাখ টকা পৰ্যন্তও যাব পাৰে। লগতে গভৰ্ণমেণ্ট এলাউন্স, DA, HRA, ট্ৰেভেল বেনিফিট আদিও আছে। এতিয়া আহোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ। প্ৰথমে এডুকেশ্যনেল কোৱালিফিকেশ্যন। বেছিভাগ পোষ্টৰ বাবে কেণ্ডিডেটৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বেচেলৰ ডিগ্ৰী থাকিব লাগিব। অৰ্থাৎ যদি আপুনি BA, BSc, BCom, BCA, BTech অথবা যিকোনো গ্ৰেজুৱেট সম্পূৰ্ণ কৰিছে তেনেহ'লে আপুনি এলিজিবল হ'ব। আনহাতে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পোষ্টৰ বাবে বিশেষ কোৱালিফিকেশ্যন লাগিব। কেণ্ডিডেটৰ 12th মেথমেটিক্সত মিনিমাম 60% মাৰ্কছ থাকিব লাগিব অথবা গ্ৰেজুৱেট লেভেলৰ ষ্টেটিষ্টিক্স ছাবজেক্ট থাকিব লাগিব। আৰু ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পোষ্টৰ বাবে ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, কম্পিউটাৰ ছায়েন্স, ডাটা ছায়েন্স, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আদি ছাবজেক্টত ডিগ্ৰী থাকিব লাগিব। ইয়াৰ এটা ভাল কথা হৈছে যে ফাইনেল ইয়েৰ ষ্টুডেণ্টসকলেও এপ্লাই কৰিব পাৰিব, কিন্তু 1 আগষ্ট 2026ৰ আগতে ডিগ্ৰী কমপ্লিট হ'ব লাগিব। এতিয়া কথা পাতোঁ আহক এজ লিমিট সম্পৰ্কে। SSC CGLত বিভিন্ন পোষ্ট অনুসৰি এজ লিমিট বেলেগ বেলেগ। কিছুমান পোষ্টৰ বাবে 18ৰ পৰা 27 বছৰ, কিছুমানৰ বাবে 20ৰ পৰা 30 বছৰ আৰু কিছুমানৰ বাবে 18ৰ পৰা 30 বছৰ। তাৰোপৰি গভৰ্ণমেণ্ট ৰুল অনুসৰি এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। SC আৰু ST কেণ্ডিডেটসকলে 5 বছৰ ৰিলেক্সেশ্যন পাব। OBC কেণ্ডিডেটসকলে 3 বছৰ আৰু PWD কেণ্ডিডেটসকলে 10 বছৰৰ পৰা 15 বছৰলৈ ৰিলেক্সেশ্যন আছে। এতিয়া আহোঁ এপ্লিকেশ্যন ফিজ সম্পৰ্কে। জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে এপ্লিকেশ্যন ফিজ 100 টকা। SC, ST, ওমেন কেণ্ডিডেট আৰু এক্স ছাৰ্ভিচমেনৰ বাবে কোনো ধৰণৰ ফিজ নাই। আৰু এক্সাম চেণ্টাৰসমূহ হৈছে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ডিমাপুৰ, কহিমা, শ্বিলং, ইম্ফল, আইজল, আগৰতলা। এতিয়া আহোঁ এপ্লাই কেনেধৰণে কৰিব লাগিব। প্ৰথমে SSC অফিচিয়েল ৱেবছাইট খোলক, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰক, তাৰপিছত লগ ইন কৰি নিজৰ পাৰ্চনেল ডিটেইলছ আৰু এডুকেশ্যনেল ডিটেইলছ ফিল-আপ কৰক, তাৰপিছত ফটো আৰু ছিগনেচাৰ আপলোড কৰক। শেষত এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰি ফৰ্ম ছাবমিট কৰক। ছাবমিট কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্মৰ প্ৰিণ্ট-আউট লৈ ৰাখিব। বিশেষকৈ অসমৰ কেণ্ডিডেটসকলৰ বাবে সুখবৰ হৈছে NER ৰিজিয়নত বহু এক্সাম চেণ্টাৰ আছে, যেনে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ, তেজপুৰ, শ্বিলং, আগৰতলা, ইম্ফল, কহিমা। আৰু ষ্টাৰ্টিং ডেট হৈছে এপ্লিকেশ্যনৰ 21 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট 22 জুন 2026। আৰু ডেট অফ SSC CGL
আৰু মনত ৰাখিব প্ৰত্যেকটো ভুল উত্তৰৰ বাবে 0.50কে নিগেটিভ মাৰ্ক থাকিব। সেয়ে আনতাজে এনচোৱাৰ দিব নালাগে আৰু এক্সাম ডিউৰেশ্যন থাকিব 1 ঘণ্টা। এতিয়া কিছুমান প্ৰিপাৰেশ্যন টিপছ সম্পৰ্কে অলপ কথা পাতোঁ আহক। যদি আপুনি SSC CGL ক্ৰেক কৰিব বিচাৰে তেনেহ'লে ডেইলি ৰুটিন বনাব লাগিব। ৰিজনিং আৰু মেথছৰ প্ৰেক্টিচ ডেইলি কৰিব লাগিব। ইংলিছ ভকেবুলাৰী আৰু গ্ৰামাৰ ইমপ্ৰুভ কৰিব লাগিব আৰু প্ৰতিদিনে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰক, মক টেষ্ট দিয়ক, টাইম মেনেজমেণ্ট প্ৰেক্টিচ কৰক। বিশেষকৈ কোৱান্টিটিভ এপ্টিটিউড আৰু ইংলিছত ষ্ট্ৰং হ'লে চিলেকশ্যন চান্স বহুত গুণ বাঢ়ে। এতিয়া কথা পাতোঁ ইম্পৰ্টেণ্ট ডেটছ সম্পৰ্কে। অনলাইন এপ্লিকেশ্যন 21 মে'ৰ পৰাই আৰম্ভ হৈ গৈছে আৰু এপ্লাই কৰাৰ শেষ তাৰিখ 22 জুন আৰু ছেপ্টেম্বৰ 2026ত এক্সাম